যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ এতিয়া মই আহিছোঁ নহয় ভয় কৰিব নালাগে বলাচোন তাক মই সুধিম তোমাৰ লগত এনেকুৱা কৰিবলৈ সাহস ক'ত পালে আৰু এইবোৰ আজিকালি সৰু কথা তোৰ পত্নীক বুজাই দে আৰু এনেকুৱা প্ৰজেক্ট এবাৰ হাতৰ পৰা ওলাই গ'লে লোকচান তোৰ তোমাৰতো এইখন ঘৰ এৰি যাব ইচ্ছাই নাই অহ নুবুজা কিয় মই বিচাৰিছোঁ এইখন চহৰত ঘৰ ভাড়া এটা বিচাৰি পোৱাটো ইমান সহজ নহয় মুঠতে যি কৰা সোনকালে কৰিবা পাৰ্গত আৰু চতুৰ খেলুৱৈ কেতিয়াও ধৰা নপৰে তুমি অন্য কথা চিন্তা কৰিব লাগিব আনৰ ওপৰত আশা কৰি লাভ নাই বাছ সমীৰ আৰু এটা শব্দও নকবা এইবোৰ দিন দেখিবলৈকে মই জীয়াই আছিলোঁ এনেকুৱা দিন দেখিবলৈকে মই সকলোকে এৰি তোমাৰ লগত বিয়া হৈছিলোঁ তুমি মোক বেছিব ওলাইছা ইমান ডাঙৰ কথা এটা ক'বলৈ তুমি কেনেকৈ সাহস কৰিলা মোৰ ঘিণ লাগিছে এইজনী কোনো পধ্যেই মান্তি কৰা টান বেলেগ কিবা এটা ৰাস্তা ভাবিব লাগিব সোনকালে ঘৰটোৰ ব্যৱস্থা কৰা শুনিছানে মই যে কিবা এটা কৈ আছো নাৰী সিহঁত দেখোন টোপনিয়ে গ'ল মোৰ হে কিবা টেনশ্যনত টোপনি নহা হৈছে এফালে মহা হয় গভীৰ নিদ্ৰাত মানৱ মানৱ শুনিছানে মানৱ এই শুব দিয়া না প্লিজ একো এটা ভিতৰখনত খাবলৈ নাই ওচৰত এনেকুৱা এখন দোকানো নাই যে বজাৰ কৰি কিবা এটা খাবলৈ পাম হে ভগৱান মোক কিহৰ শাস্তি দিছা প্ৰভু বৰ কষ্ট পাইছো ঘৰখনলৈ বৰ মনত পৰিছে খুৰী খুৰী তোমাৰ ওচৰততো সকলো প্ৰব্লেমৰে সলিউশন থাকে এই প্ৰব্লেমটো সলভ কৰি দিয়া না মানে সকলোৰে মনবোৰ ভাল লগাই দিয়া না এনেকৈ থাকিলে মোৰ উশাহ বন্ধ হৈ মৰি থাকিম খুৰা
তুমিতো এনেকে নাথাকিবা খুৰা এনেকে নাথাকিবা না তোমাক মই এনেকে একেবাৰে চাব নোৱাৰো মোৰ পাৰ্চনেল কথাবোৰ আপোনাক জনোৱাটো মই প্ৰয়োজন বোধ নকৰোঁ সেইকাৰণে এইখন ঘৰত থাকিবলৈ মন নাযায় প্ৰত্যেকটো কথাতে কেৱল প্ৰশ্ন 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 পাৰ্চনেল লাইফ বুলি একো এটা বস্তু নোহোৱা হৈ গৈছে টোপনি ধৰা নাই নাই তোমাৰো অহা নাই নাই অহা আজিকালি টোপনিটো আহিবলৈ বহুত কষ্ট কৰিব লগা হয় মোৰো একেই প্ৰিয়াজনীলৈ বৰকৈ মনত পৰিছে এনেকুৱা সময়ত সকলোবোৰ চিন্তা আহি মোৰ মূৰটোত জুমুৰি দি ধৰেহি আপোনাৰ গা বেয়া লাগিছে নেকি লাইটটো জ্বলাই দিম নেকি নালাগে মনটোহে বেয়া লাগিছে বেছিকৈ চিন্তা নকৰিব আপুনি বেছি চিন্তা কৰিলে আপোনাৰ বেমাৰ হয় সিহঁতৰ কথাবোৰ নিজে নিজে মনলৈ আহে সিহঁত কেনেকৈ আছে কি কৰিছে সেইবোৰ চিন্তাই মোক নিজে নিজে জুমুৰি দি ধৰে আমাৰ হাতত কিনো উপায় আছে ইহঁত যেনেকৈ সুখী হ'ব বিচাৰে তেনেকৈ নিজৰ জীৱনটো বাছি লৈছে ৰাতিপুৱা সাৰ পাই বাস্তৱৰ লগত মুখামুখি হ'লে তোৰ অনুপস্থিতি অনুভৱ কৰোঁ কেনেকৈ পাহৰোঁ তোক কাপোৰ পেক কৰিছা যে মই আৰু ইয়াত এক মুহূৰ্ত থাকিব নোৱাৰো ব'লা এতিয়া ক'বলৈ যাওঁ পাগল হৈছা নেকি এনেকৈ ক'লৈ ওলাই যাবা আমাৰ হাতত কিনো উপায় আছে ইহঁত যেনেকৈ সুখী হ'ব বিচাৰে তেনেকৈ নিজৰ জীৱনটো বাছি লৈছে তাত আপুনি বা মই কি কৰিব পাৰো হয়তো এয়াই কপাল বুলি কয় এৰা এতিয়াও কেতিয়াবা সিহঁতে যে আমাক এনেকৈ এৰি থৈ যাব মানি ল'বলৈ টান হয় বুজিছো আপোনাৰ মনৰ অৱস্থা আপোনাৰ দৰে ময়ো নিজকে অসহায় অনুভৱ কৰোঁ কিন্তু কি উপায় আছে এতিয়া এইবোৰ কথা চিন্তা কৰি টোপনি ক্ষতি কৰি থাকিলে আপোনাৰ গা বেয়া হ'ব শুবলৈ চেষ্টা কৰকচোন
টোপনি আহিলেতো ভালেই। ৰাতিপুৱা সাৰ পাই বাস্তৱৰ লগত মুখামুখি হ'লে তোৰ অনুপস্থিতি অনুভৱ কৰোঁ। কেনেকৈ পাহৰোঁ তোক, কেনেকৈ তোৰ চিন্তাবোৰ মন মগজুৰ পৰা আঁতৰাই ৰাখোঁ। কাপোৰ পেক কৰিছা যে? মই আৰু ইয়াত এক মুহূৰ্ত থাকিব নোৱাৰো। ব'লা এতিয়া ক'বলৈ যাওঁ। পাগল হৈছা নেকি? এনেকৈ ক'লৈ ওলাই যাবা? য'লৈকে নাযাওঁ, কিন্তু মই ইয়াত এক মুহূৰ্ত থাকিব নোৱাৰো। নিজকে বিক্ৰী কৰিব নোৱাৰো। তোমাৰ চিন্তাধাৰাবোৰ একেবাৰে অপুৰণি। বিজনেছ চোৱা, প্ৰফিট চোৱা, আৰে আমাৰ ফিউচাৰৰ কথা ভাবা। ফিউচাৰৰ কথা ভাবিয়ে কৈছো, মই এনেকুৱা একো কাম কৰিব নোৱাৰো য'ত মোৰ ভৱিষ্যতে আইনাত মোৰ মুখখন চাবলৈ মোৰ ভয় লাগে, লাজ লাগে। আৰু এটা কথা সুধো সমীৰ, সঁচা উত্তৰ দিবা কিন্তু। সোধা। তুমি মোক সঁচাকে ভাল পোৱানে? আজি তোমাক তোমাৰ ভাল পোৱাৰ ওপৰত মোৰ সন্দেহ উপজিছে। সঁচাকে কোৱা সমীৰ। আৰে ভাল নাপালে জানো মই তোমাক ক'লৈ আনো? যদি ভালেই পোৱা, এইবোৰ কি? কোন গিৰিয়েকে নিজৰ ঘৈণীয়েকক এইবোৰ কৰিবলৈ কয়? কোৱা, উত্তৰ দিয়া। নাই কোৱা, হয়তো চাগে নিজে ক'ব নোৱাৰিম। তোমাৰ পৰা সেইটো উত্তৰ পাম বুলি আশা কৰিছিলোঁ। তুমি যদি ক'ব নোৱাৰা, ময়ে ক'ম। সেয়া মই এতিয়াই কথা দিব নোৱাৰিম। সেয়া সময়ে ক'ব। তই মোৰ চৰ্ত পূৰণ কৰিব পাৰ নে নোৱাৰ? মানস গ'ল নেকি? গ'ল। খুৰী, মোৰ আপোনাৰ লগত এটা কথা আছে। কোৱাচোন, কি কথা আছে? বন্দনা, ফাইলটো পালানে? চাই আছো। পাই গলো। আজি কিন্তু যেনেকে হ'লেও ঘৰ এটা ঠিক কৰি আহিবা। ঘৰ নাপালে মই কি কৰিম? এবাৰ নিজেই বিচাৰি চাবাচোন। গুৱাহাটীত মন পচন্দৰ ঘৰ এটা পাবলৈ কিমান টান নিজে গম পাবা। ঠিক আছে বাৰু, ঘৰটো দেৰিকৈ হ'লেও বিচাৰি পাবা। কিন্তু তোমাৰ খুৰা খুৰীক ক'লানে নাই আমি ঘৰ এৰি যোৱা কথাটো? নাই কোৱা, হয়তো চাগে নিজে ক'ব নোৱাৰিম। তোমাৰ পৰা সেইটো উত্তৰ পাম বুলি আশা কৰিছিলোঁ। তুমি যদি ক'ব নোৱাৰা, ময়ে ক'ম। খালি সোনকালে ঘৰ এটা ব্যৱস্থা কৰা। ঘৰ এটা সোনকালে পালে মোৰ নিজৰে টেনশ্যন এটা কমি থাকে। অন্ততঃ সদায় সদায় তোমাৰ প্ৰশ্নবোৰ উত্তৰ দি থাকিবলগীয়া নহয়। নাপালে কি কৰিবা? বিয়াৰ পাছত তেনেকুৱা হয়ে। আৰু মই কিবা এটা ক'লে তোমাৰ মূৰটো গৰম হৈ যায়। অযথা কথাবোৰ কিয় লাগি থাকা? তোৰ একো শান্তি নোপোৱা হৈছো। হেই মানৱ, প্ৰিয়া শুনাচোন, প্ৰিয়া প্ৰিয়া শুনা না প্লিজ, প্ৰিয়া শুনাচোন।
প্ৰিয়া ৰখা না প্ৰিয়া শুনাচোন কি হ'ল তোৰ কথা নুশুনিলে গুচি গ'ল চৰি মই তোৰ চৰ্ত পূৰণ কৰিব নোৱাৰিলোঁ টেনশ্যন হ'ব নালাগে বহুত সময় আছে তোৰ হাতত প্ৰজেক্ট ফাইনেল হওঁতে এতিয়া 1 মাহ বাকী এইখিনি সময়ত নিশ্চয় কিবা নহয় কিবা উপায় ওলাই যাব মই সম্পূৰ্ণ চেষ্টা কৰিম কিন্তু প্লিজ প্ৰজেক্টটো যাতে বেলেগৰ হাতত নিদিয়া সেয়া মই এতিয়াই কথা দিব নোৱাৰিম সেয়া সময়ে ক'ব তই মোৰ চৰ্ত পূৰণ কৰিব পাৰ নে নোৱাৰ টেক কেয়াৰ মানস গ'ল নেকি অঁ গ'ল খুৰী মোৰ আপোনাৰ লগত এটা কথা আছে কোৱাচোন কি কথা আছে মানস আৰু মই ভাবিছোঁ আমি বেলেগ ঘৰলৈ থাকিম বেলেগ ঘৰলৈ থাকিম মানে তোমালোকে ইয়াত থাকি কিবা অসুবিধা পাইছা নেকি সেইবোৰ কথা আপোনাক কৈ কোনো লাভ নাই মানসৰ ক'বলৈ সাহস নাই কাৰণেহে মই আপোনাক কথাটো জনালোঁ তোমালোক সকলোৱে আমাক এৰি থৈ গ'লে আমি কাৰ লগত থাকিম নাই নাই আমাৰ লগত এনেকুৱা অন্যায় নকৰিবা সেইবাৰ মোৰ মুখলৈ চোৱা আমাৰ মনৰ কথা ভাবা বেয়া নাপাব খুৰী আপোনালোক অকলে থকা বিধৰে মানুহ দাদা বাইদেউ বা প্ৰিয়া এইখন ঘৰ এৰি গুচি যোৱাটো বাবে মই দায়ী নহয় আৰু আজি তাহাঁতৰ দৰে ময়ো এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ তাৰ বাবে দায়ী কোন নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এই ঘৰখনৰ ছিষ্টেমতে কেনা আছে জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ